গাইজ আজি এনেকুৱা এটা দিন কেতিয়াও ভবা নাছিলো যে এই দিনটো মই নিজৰ চকুৰে চাই পাম। মানুহে ঘৰবোৰ ইমান ধুনীয়াকৈ বনাইছিলে, আজি নিজৰ হাতেৰে ঘৰবোৰ ভাঙি পেলাই আছে। ইমান বেয়া লাগিছে দেখি। বেয়াটোতো আমাৰো লাগিছে, কিন্তু উপায় নাই, কাৰণ চৰকাৰী মাটি হয়, চৰকাৰে উচ্ছেদ কৰিবই, লাগিলে হিন্দু হওক বা মুছলিম হওক, উচ্ছেদ চলিবই। আৰু এইখন গাঁৱত ইমান ছাত্ৰ ছাত্ৰী আছে, 100জন ষ্টুডেণ্ট এবাৰ মেট্ৰিক দিলেহেঁতেন। সেইটো ভৱিষ্যত কি হ'ব সুধিছিলোঁ 2-এজন মানক, কৈছে কি কৰিম, বাদ দিম, ইয়াতে সামৰিম, আমাৰ স্কুল পঢ়িব নালাগে, তেনেকুৱাই কৈছে। আমি মিয়াবোৰ কি মানুহ নহয় নেকি? এটাই ভুল, আমি মিয়া। প্ৰথম কথা, তোমালোকে ভুল কথা কৈছা। তোমালোক মিয়া বুলি তোমালোকক উচ্ছেদ কৰিছে সেইটো নহয়, যিসকল চৰকাৰী মাটিত পঢ়ি আছিলে সেইসকলকে উচ্ছেদ কৰা হৈছে। মিয়া হ'লেওতো আমাৰ এটা মন আছে, এটা আশা আছে, আমিও এখন পৃথিৱীত জীয়াবৰ অধিকাৰ আছে আমাৰ। মই নিজৰ চকুৰে দেখিছিলোঁ দেউতা ইমান কষ্টকৈ টকা উপাৰ্জন কৰি এই ঘৰখন বনাইছিল, কিন্তু আজি দুখ বহুত লাগিছে যে এই ঘৰখন ভাঙি পেলাব। যিদৰে তোমাৰ দেউতাৰে কষ্ট কৰি ঘৰখন বনাইছিল, ঠিক সেইদৰে যদি অকণমান কষ্ট কৰি যদি থাকিবলগীয়া ঠাই অকণমান লোৱা হ'লে আজি এয়া নহ'লে হয়। মোৰ মতে ঘৰ ইমান কষ্টকৈ বনাই আজি নিজৰ হাতেৰে ভাঙিব লগা হৈছে। এই ঘৰখন এৰি যাব অলপো মন যোৱা নাই। আমাৰ মিয়াবোৰৰ কি এখন পৃথিৱীত জীয়াই থকা অধিকাৰ নাই নেকি? পৃথিৱীত জীয়াই থকা অধিকাৰ সকলোৰে আছে, লাগিলে সেয়া মিয়া হওক বা অসমীয়া হওক, কিন্তু মনত ৰাখিবা চৰকাৰী মাটি দখল কৰা অধিকাৰ কাৰো নাই। যদি চৰকাৰৰ এইকেইডোখৰ জেগাত এলেকশ্যন কৰিবলৈ আছিলে বা এইকেইডোখৰ জেগা ফৰেষ্টৰ মাটিত, তেন্তে কিয় চৰকাৰী ঘৰ দিছিল? এই কথাটো তোমালোকেতো বাদ দিয়া, মই কিন্তু বুজি পোৱা নাই কিয় দিছিলে, কিয় পইচা দিছিল? সেই চৰকাৰে ঘৰ দিছিল, তাতে মানুহে ইমান কষ্ট কৰি পইচা মিলাই মেলি ঘৰ বনাইছিল, আৰু সেই ঘৰখন আজি নিজৰ হাতেৰে ভাঙিব লগা হৈ আছে। গাঁৱৰ অৱস্থা দেখি ভয় লাগি যায়। এনেকুৱা অৱস্থাখন গাঁৱত ঘূৰিবলৈকে ভয় লগা হৈছে। ইফালে মানুহ সিফালে মানুহ, কোনোবাই কি বা কয়। আমাৰ কি জীয়াই থকা অধিকাৰ নাই নেকি? এটা কাম কৰিব পাৰে, আমাক চৰকাৰক এটাই মনৰ পৰা অনুৰোধ কৰিছোঁ যে আমাৰ মিয়াখিনিক ইমান হাৰাশাস্তি দিয়াতকৈ একেলগে গুলিয়াই মাৰি পেলাওক। সেয়া কিন্তু তোমালোকে ভুল কথা কৈছা, কাৰণ সেইটো অধিকাৰ কাৰো নাথাকে। জীয়াই থকাৰ কি আমাৰ অধিকাৰ নাই? যদি নাই, মাৰি পেলাওক। এটাইতো ভুল, আমি মিয়াবোৰৰোতো জীয়াই থকাৰ অধিকাৰ যদি নাই, তেতিয়া গুলি কৰি মাৰি পেলাওক। ইমান সকলোকে একেলগত গুলিয়াই মাৰি পেলাই ইমান হাৰাশাস্তি সহ্য নহয়, আৰু বহুত ধৈৰ্য ধৰিছোঁ আমি। প্ৰথম কথা, ভুলটো তোমালোকে কৰা নাই, ভুলটো কৰিছিলে তোমালোকৰ মা দেউতাসকলে, আৰু সেই ভুলৰ আজি ভুক্তভোগী তোমালোকে হ'বলগীয়া হৈছে। নিজেই দেখিছিলোঁ দেউতাক ইমান কষ্টকৈ পইচা গোটাই ঘৰখন বনাইছিল, কিন্তু আজি নিজৰ হাতেৰে ঘৰখন ভাঙিব লগা হ'ল। কিয়? মিয়া আমি, সেইকাৰণে। তোমাৰ দেউতাই যিদৰে কষ্ট কৰি ঘৰটো বনাইছিলে, ঠিক সেইদৰে যদি কষ্ট কৰি অকণমান পইচা যদি ঘটি পেলাই ক'ৰবাত ভাল মাটি এটুকা লোৱা হ'লে আজি তোমালোকৰ এইটো দশা নহয়। আৰু তুমি যে প্ৰত্যেকটো কথাতে যে মিয়া কৈ আছা, মিয়া অসমীয়ালৈ ইয়াত কথা নাহে। যিসকলে চৰকাৰী মাটিত পঢ়িছে আৰু চৰকাৰে উচ্ছেদ কৰিছে, আৰু সেইটোক তুমি বেয়া পায়ো লাভ নাই। এটা কথা হয়, তোমালোকৰ ঘৰটো ভাঙিছে, তোমাক বেয়া লাগিছে, বা যিসকলে কষ্ট কৰি ঘৰটো বনায় সেইসকলক অকণমান বেয়া লাগে বা অন্তৰত দুখ লাগে, কিন্তু ধৈৰ্যটো ধৰিব লাগে, যাতে চৰকাৰে তোমালোকৰ ওপৰত ভাল কিবা এটা ব্যৱস্থা কৰে, তোমালোকক থাকিবলৈ ঠাই অকণমান দিয়ে। বৰ্তমান যোৱাকালি যেতিয়া মই এই ভিডিঅ'টো পালোঁ, মোৰো অকণমান বেয়া লাগিলে, কাৰণ ছোৱালীজনীয়ে ভুলটো কৰা নাই, ভুলটো কৈছে তেওঁলোকৰ মা দেউতাসকলে, আৰু সেয়া ভুক্তভোগীত তেওঁলোক হ'বলগীয়া হৈছে। আৰু ভিডিঅ' চাই যদি ভাল লাগিছিল, লাইক যি কৰে লাইকটো কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব, আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিছিলে, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম।